আজি নুপুৰ বৰাৰ পিতৃৰ বাসগৃহত উপস্থিত হল সিএম ভিজিলেন্সৰ দল আৰু সিএম ভিজিলেন্সৰ সন্মুখত নুপুৰ বৰাৰ পিতৃয়ে কলে যে আমি তাইক দুৰ্নীতি কৰিবলৈ শিক্ষা দিয়া নাছিলো আমি তাইক ভাল মানুহ হ'বলৈ শিক্ষা দিছিলো কেতিয়াও মই সমৰ্থন নকৰো মোৰ ছোৱালীক আৰু উচিত শাস্তি দিয়ক কঠোৰৰ পৰা কঠোৰ শাস্তি দিবৰ বাবে পিতৃয়ে কৈছে এতিয়া নুপুৰ বৰাক পিতৃয়ে কৈছে যে মোৰ লৰাৰ দিনতো লৰাই মোক বহুত শাস্তি দিছিল ভাত বনাব যেতিয়া লও তেতিয়া ভাতৰ চৌ পেলাই দিয়ে বহুকেটা মন্তব্য কৰিছে পিতৃয়ে নুপুৰ বৰাৰ পিতৃয়ে কেমেৰাৰ সন্মুখত কি কলে এই মুহূৰ্ত লৈ অহাৰ চেষ্টা কৰিছো নুপুৰ বৰাৰ পিতৃয়ে কেমেৰাৰ সন্মুখতে উচুপি উঠিছে নুপুৰ বৰাৰ পিতৃৰ ঘৰত সিএম ভিজিলেন্সৰ বৃহৎ দল গৈ উপস্থিত হৈছে আৰু সিএম ভিজিলেন্সৰ সন্মুখতে এফালৰ পৰা নুপুৰ বৰাৰ পিতৃয়ে কৈ গল সকলো কথা গোলাঘাটৰ বাসগৃহত সিএম ভিজিলেন্সৰ বৃহৎ অভিযান গোলাঘাটৰ এটা বেংকত আছে নুপুৰ বৰাৰ লোকাৰ আৰু তাৰ পিছতে পিতৃয়ে দিছে বিস্ফোৰক মন্তব্য পিতৃয়ে কৈছে তাইক দুৰ্নীতিৰ শিক্ষা দিয়া নাছিলো পঢ়িবলৈ দিছিলো ভাল মানুহ হ'বলৈ শিক্ষা দিছিলো তাইৰ শাস্তি কামনা কৰিছো কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়ক উচিত শাস্তি প্ৰদান কৰক তাইক চৰকাৰে যিমান তাই ভুল কৰিছে ভুলৰ শাস্তি দিয়ক এসিএস নুপুৰ বৰাৰ পিতৃয়ে বিস্ফোৰক মন্তব্য কৰিছে আমি কেতিয়াও দুৰ্নীতি কৰিবৰ বাবে শিক্ষা দিয়া নাছিলো সৰুৰ পৰা পঢ়া শুনা ভাল আছিল গতিকে এনে কাম কৰিবলৈ আমি কেতিয়াও শিক্ষা দিয়া নাছিলো হিন্দুৰ মাটি টকাৰ বাবে মিয়াক হস্তান্তৰ কৰিছিল নুপুৰ বৰাই এটা নুপুৰ বৰাৰ শাস্তিৰ কামনা কৰিছে নুপুৰৰ পিতৃয়ে নুপুৰক লৈ আমি গোলাঘাটবাসী হিচাপে লজ্জিত কৰিছো বুলি গাঁওবাসীয়ে মন্তব্য কৰিছে পিতৃয়ে কৈছে উচিত শাস্তি দিয়ক ইমান মেধাবী নুপুৰ ইমান তললৈ নামিব বুলি আমি কেতিয়াও ভবা নাছিলো নুপুৰৰ পিতৃ নুপুৰৰ গাঁওবাসীয়ে বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰীলৈ গোলাঘাটবাসীয়ে ধন্যবাদ জনাইছে যে মুখ্যমন্ত্ৰীয়ে যে এই ব্যৱস্থা গ্ৰহণ কৰিছে নুপুৰৰ পিতৃয়ে কৈছে যে নুপুৰক উচিত শাস্তি দিয়ক নুপুৰৰ পিতৃয়ে কৈছে মোৰ পুত্ৰ ড্ৰাগছ এডিক্টেড আছিল আৰু পুত্ৰই মোক যথেষ্ট অত্যাচাৰ কৰিছিল নুপুৰৰ পিতৃয়ে সেই কথা উল্লেখ কৰিছে যে মই যেতিয়া ভাত বনাও ভাতৰ চৌ পেলাই দিয়ে ইমানখিনিলৈকে মোক অত্যাচাৰ কৰিছিল এয়া চাওক সিএম ভিজিলেন্সৰ বৃহৎ দল গোলাঘাটৰ বাসগৃহত গৈ নুপুৰৰ পিতৃৰ বাসগৃহত গৈ উপস্থিত হৈছে পিতৃয়ে কেমেৰাৰ সন্মুখতে এফালৰ পৰা কৈ গল আমি কেতিয়াও দুৰ্নীতি কৰিবৰ বাবে নুপুৰক শিক্ষা দিয়া নাছিলো আমি ভাল মানুহ হ'বলৈ নুপুৰক শিক্ষা দিছিলো কিন্তু নুপুৰে যে এনে কাণ্ড কৰিব আমি কেতিয়াও ভবা নাছিলো আমি কেতিয়াও জনা নাছিলো মোৰ পুত্ৰই মোক যথেষ্ট অত্যাচাৰ কৰিছিল যথেষ্ট কষ্ট পাইছিল মোৰ পুত্ৰৰ পৰা পুত্ৰ ড্ৰাগছ এডিক্টেড আছিল আৰু মোৰ পুত্ৰই মোক শান্তিত থাকিবলৈ দিয়া নাছিল মই যেতিয়া ভাত বনাও ভাতৰ চৰু পৰ্যন্ত পেলাই দিছিল মোৰ পুত্ৰই এনেদৰে এফালৰ পৰা নুপুৰ বৰাৰ পিতৃয়ে কেমেৰাৰ সন্মুখত কৈ গল নুপুৰ বৰাৰ পিতৃয়ে এই কথাও কৈছে যে তাইক উচিতৰ পৰা উচিত শাস্তি দিয়ক কঠোৰ শাস্তি দিয়ক কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়ক যেহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই পদক্ষেপ লৈছে হাতত এই পদক্ষেপক আমি সকলোৱে সন্মান জনাইছো উচিত তদন্ত কৰক আৰু তাইক শাস্তি দিয়ক নুপুৰে যাতে উচিত শাস্তি পায় কঠোৰৰ পৰা কঠোৰ শাস্তি পায় তাৰ বাবে এটা পিতৃয়ে এই কথা উল্লেখ কৰিছে যে দুখ কৰিছে যদি শাস্তি পাবই দুখ কৰিছে যেতিয়া শাস্তি দিয়ক কেতিয়াও আমি দুৰ্নীতি কৰিবলৈ নুপুৰক শিক্ষা দিয়া নাছিলো সৰুৰ পৰাই পঢ়া শুনাত যথেষ্ট ভাল আছিল নুপুৰ কিন্তু নুপুৰক আমি দুৰ্নীতি কৰিবলৈ শিক্ষা দিয়া নাছিলো নুপুৰক ভাল মানুহ হ'বলৈ শিক্ষা দিছিলো কিন্তু নুপুৰে আজি যি কাম কৰিছে আমি সকলোৱে লাজ পাইছো গোলাঘাটৰ ৰাইজে কৈছে যে আমি গোলাঘাটবাসী হিচাপে যথেষ্ট লাজ পাইছো নুপুৰৰ কৰ্মকাণ্ডত নুপুৰৰ এই কাণ্ডত আমি কেতিয়াও নুপুৰক সমৰ্থন নকৰো পিতৃয়ে কৈছে মই কেতিয়াও নুপুৰক সমৰ্থন নকৰো সৰুৰ পৰাই তাইক যথেষ্ট কষ্ট কৰি ডাঙৰ কৰিছিলো পঢ়াইছিলো শুনাইছিলো পঢ়াত যথেষ্ট ভাল আছিল অতি মেধাবী আছিল সৰুৰ পৰাই পঢ়া শুনাত নুপুৰ কিন্তু নুপুৰৰ এই কাণ্ড আমি কেতিয়াও গ্ৰহণ কৰিব নোৱাৰো নুপুৰক কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়ক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি আহ্বান কৰিছো যাতে কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়ে নুপুৰক পিতৃ হিচাপে আজি মই এই কথা কৈছো যে নুপুৰক শাস্তি দিয়ক আমি কেতিয়াও দুৰ্নীতি হ'বলৈ নুপুৰক শিক্ষা দিয়া নাছিলো পঢ়িব দিছিলো নুপুৰক কেৱল ভাল মানুহ হ'বলৈ পঢ়িবলৈ দিছিলো তাইৰ ইয়াৰ কাৰণে কঠোৰ শাস্তি পাওক নুপুৰে যি ভুল কৰিলে ভুলৰ বাবে যাতে কঠোৰ শাস্তি পায় নুপুৰে তাৰ বাবে এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আহ্বান কৰিছে নুপুৰৰ পিতৃয়ে কৈছে মই পুত্ৰৰ পৰাও কষ্ট পাইছো পুত্ৰৰ পৰা যথেষ্ট কষ্ট পাইছিলো মোৰ পত্নী বিয়োগৰ পিছত মৃত্যু হোৱাৰ পিছত মোৰ পুত্ৰই মোক যথেষ্ট কষ্ট দিলে নুপুৰৰ ভাতৃও নুপুৰৰ পিতৃক যথেষ্ট কষ্ট দিয়াৰ কথা উল্লেখ কৰিছে নুপুৰৰ পিতৃয়ে কেমেৰাৰ সন্মুখতে কৈ গল যেতিয়া মই ভাত বনাব লওঁ ভাত পেলাই দিয়ে মোক যথেষ্ট
হাৰাশাস্তি কৰিছিল ড্ৰাগছ এডিক্টেড আছিল মোৰ পুত্ৰ আৰু মোৰ পুত্ৰই মোক যথেষ্ট হাৰাশাস্তি কৰিছিল মোৰ পত্নী মৃত্যু হোৱাৰ পিছত এই কথা উল্লেখ কৰিছে পিতৃয়ে নুপুৰৰ পিতৃয়ে কেমেৰাৰ সন্মুখতে এফালৰ পৰা সকলো কথা কৈ গৈছে নুপুৰক আমি কেতিয়াও দুৰ্নীতি কৰিবৰ বাবে শিক্ষা দিয়া নাছিলো ভাল মানুহ হ'বলৈ পঢ়ুৱাইছিলো নুপুৰৰ মাতৃ ইতিমধ্যে মৃত্যু হৈছে সেই কথা উল্লেখ কৰিছে পিতৃয়ে যে মোৰ পত্নী বিয়োগৰ পিছত মোৰ পত্নী মৃত্যু হোৱাৰ পিছত মই যথেষ্ট কষ্ট পাইছো মোৰ পুত্ৰৰ পৰাও মই কষ্ট পাইছো মোৰ কন্যাৰ পৰাও মই কষ্ট পাইছো পুত্ৰ যেহেতু ড্ৰাগছ এডিক্টেড আছিল মোক যথেষ্ট হাৰাশাস্তি কৰিছিল মোক মাৰধৰো কৰিছিল বুলি উল্লেখ কৰিছে নুপুৰৰ পিতৃয়ে কেমেৰাৰ সন্মুখত কৈ গৈছে যে মোৰ পুত্ৰই মোক মাৰধৰ কৰিছিল মই ভাত বনালে ভাত পেলাই দিছিল মোক হাৰাশাস্তি কৰিছিল ড্ৰাগছ এডিক্টেড আছিল পত্নীৰ মৃত্যুৰ পিছত মই যথেষ্ট কষ্ট জীয়াই আছো বুলি কৈছে নুপুৰৰ পিতৃয়ে কেমেৰাৰ সন্মুখত নুপুৰ বৰাৰ পিতৃয়ে এফালৰ পৰা কৈ গৈছে যে মোক যথেষ্ট হাৰাশাস্তি কৰিছে মই কষ্টত আছো বুলি উল্লেখ কৰিছে আৰু নুপুৰক আমি কেতিয়াও দুৰ্নীতি কৰিবলৈ শিক্ষা দিয়া নাছিলো নুপুৰক আমি ভাল মানুহ হ'বলৈ পঢ়ুৱাইছিলো নুপুৰৰ মাতৃৰ মৃত্যুৰ কথাও কৈছে পিতৃয়ে যে মোৰ পত্নী মৃত্যু হোৱাৰ পিছত মই যথেষ্ট কষ্টত আছো মোক হাৰাশাস্তি কৰিছে মোৰ পুত্ৰ ড্ৰাগছ এডিক্টেড আৰু কি মোক যথেষ্ট কষ্ট দিছে মোক মাৰধৰ কৰে এনেকৈ নুপুৰ বৰাৰ পিতৃয়ে কেমেৰাৰ সন্মুখতে এফালৰ পৰা সকলো কথা বিৱৰি কৈ গৈছে আৰু নুপুৰ বৰাক যাতে শাস্তি দিয়ে উচিত তদন্ত কৰে কঠোৰৰ পৰা কঠোৰ শাস্তি নুপুৰক দিয়ে তাৰ বাবে পিতৃয়ে কৈছে নুপুৰ বৰাৰ পিতৃয়ে কেমেৰাৰ সন্মুখত এই কথা কৈ গৈছে যে কেতিয়াও আমি দুৰ্নীতি কৰিবলৈ তাইক শিক্ষা দিয়া নাছিলো নুপুৰক আমি ভাল মানুহ হ'বলৈ পঢ়ুৱাইছিলো ভাল মানুহ হ'বলৈ শিক্ষা দিছিলো কিন্তু নুপুৰে আমাৰ কথা নুশুনিলে আমাৰ কথা নুপুৰ বৰাই নাভাবিলে কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়ক নুপুৰক যেহেতু সিএম ভিজিলেন্সৰ দল উপস্থিত হৈছে নুপুৰ বৰাৰ পিতৃৰ বাসৰ গৃহত আৰু তাৰ পিছতেই নুপুৰ বৰাৰ পিতৃয়ে এফালৰ পৰা কৈ গৈছে আৰু সবিশেষ তথ্যৰ বাবে আমাৰ গোলাঘাটৰ সংবাদদাতা ৰাজীৱৰ ওচৰলৈ আহিব বিচাৰিছো ৰাজীৱ এই মুহূৰ্তত কি তথ্য আছে আমাক জনাওক নিশ্চয়কৈ ক'ব লাগিব যে চবকে সমগ্ৰ অসম কপাই যোৱা যি এছিএছ বিষয়া নুপুৰ বৰা সেই নুপুৰ বৰাৰ বাসগৃহত আজি সিএম ভিজিলেন্সৰ দল আহি উপস্থিত হৈছে আৰু কিছু সময় পূৰ্বে সিএম ভিজিলেন্সৰ দলে তন্নকৈ পৰীক্ষা কৰিছে গোলাঘাটৰ যিটো বাসগৃহ নুপুৰ বৰাৰ যিটো জন্মস্থান যিটো ঘৰ সেই ঘৰটোত তেওঁৰ দেউতাকৰ সৈতে নুপুৰ বৰাৰ দেউতাকৰ সৈতে সিএম ভিজিলেন্সৰ দল আহি পুৱাৰ ভাগৰ পৰা তেওঁৰ সম্পূৰ্ণ ঘৰটো তন্নকৈ পৰীক্ষা কৰা হৈছে আৰু ইতিমধ্যে গম পোৱা গৈছে যে নুপুৰ বৰাই কিন্তু এই ঘৰটোতে থাকি তেওঁ পঢ়া লিখা কৰিছিল আৰু পঢ়া লিখা কৰাৰ পিছত কিন্তু তেওঁ টেটতো ইতিমধ্যে তেওঁ চাকৰি লাভ কৰিছিল টেটৰ চাকৰি লাভ কৰাৰ পিছত তেওঁ কিন্তু পাছত যে এছিএছ বিষয়া হৈছিল আৰু ইয়াৰ পিছতে যি তেওঁ দায়িত্ব লাভ কৰিছিল সেই দায়িত্ব লাভ কৰাৰ পিছতে কিন্তু দেখা গৈছিল যে টকাৰ পাহাৰ গঢ়িছিল আৰু টকাৰ পাহাৰ গঢ়াৰ পিছত যেতিয়া ধৰা পোৱাৰ পিছতে এটা তথ্য তেওঁ ফাদিল হৈ গৈ আছে নুপুৰ বৰাৰ আৰু বৰ্তমান গোলাঘাটৰ যিটো বাসগৃহত পুৱাৰ ভাগৰ পৰা ছজনীয়া এটা সিএম ভিজিলেন্সৰ দল যি আহি উপস্থিত হৈ পৰীক্ষা নিৰীক্ষা অব্যাহত ৰাখিছে ইয়াৰ পৰৱৰ্তী সময়ত গম পোৱা যাব যে এই যিটো বাসগৃহত এই বাসগৃহটোত কি ধৰণৰ তথ্য আছে বা কেনেধৰণে সিএম ভিজিলেন্সৰ দলে এই বাসগৃহটোত তথ্য লাভ কৰিব সেইটো পৰৱৰ্তী সময়ত গম পোৱা যাব কিন্তু এটা কথা ঠিক যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ অসমতে যে দুৰ্নীতিৰ এটা শূন্য সহনশীলতাৰ কথা কৈ আহিছিল কিন্তু এই নুপুৰ বৰাই কিন্তু একেটা সময়তে কিন্তু বিভিন্ন সময়ত বা বিভিন্ন সংবাদ মাধ্যমৰ আগতো কিন্তু দুৰ্নীতিক কোনো ধৰণৰ প্ৰশ্ৰয় দিয়া নহ'ব বুলি তেওঁ উল্লেখ কৰি গৈ আছিল কিন্তু সেই নুপুৰ বৰাই কিন্তু দুৰ্নীতিৰ পাহাৰ গঢ়িলে লাখে টকা কোটি টকা কিন্তু সেই দুৰ্নীতি কৰি তেওঁ ঘটিবলৈ চেষ্টা কৰিলে আৰু একেটা সময়তে মই কৈছোঁ যে আজি নুপুৰ বৰাই যিটো গোলাঘাটৰ বেঙেনাখোৱা পুৰণা আমোলাপট্টি যিটো বাসগৃহ সেই পুৰণা আমোলাপট্টিৰ বাসগৃহত তেওঁ আহি উপস্থিত হৈছে সিএম ভিজিলেন্সৰ দল আহি উপস্থিত হৈছে তেওঁ দেউতাকক লৈ আহিছে আৰু ইতিমধ্যে দেউতাকেও সংবাদ মাধ্যমৰ আগত তেওঁ প্ৰকাশ কৰিছে যে এই যি কাণ্ড হৈছে এই কাণ্ড কিন্তু সম্পূৰ্ণ বেয়া হৈছে বুলি দেউতাকে এক প্ৰকাৰ মত প্ৰকাশ কৰিব বিচাৰে আৰু স্থানীয় যিসকল লোক আছে বা পৰিয়ালৰ যিসকল লোক আছে সেই পৰিয়ালৰ লোকসকলৰ একাংশই কিন্তু এই যি নুপুৰ বৰাৰ যি কাণ্ড সেই কাণ্ডক কিন্তু গৰিহণা দিয়া পৰিলক্ষিত হৈছে স্থানীয় লোকসকলেও বা গোলাঘাটবাসী হিচাপেও কিন্তু গোলাঘাটৰ যিখন সমাজ আছে সেই সমাজখনেও কিন্তু নুপুৰ বৰা কাণ্ডক লৈ কিন্তু সমগ্ৰ অসমবাসীৰ ওচৰত লজ্জিত অনুভৱ কৰা পৰিলক্ষিত হৈছে হয় নুপুৰ বৰাৰ পিতৃয়ে নুপুৰৰ শাস্তি কিমান হোৱাটো বিচাৰিছে যেহেতু নুপুৰ বৰাৰ পিতৃয়ে কৈ গৈছে যে পত্নীৰ বিয়োগৰ পিছত যথেষ্ট কষ্টত আছিল নুপুৰ বৰাৰ পিতৃ যিহেতু নুপুৰৰ ভাতৃও যথেষ্ট অত্যাচাৰ কৰিছিল বুলি ইতিমধ্যে নুপুৰ বৰাৰ পিতৃয়ে কৈছে গতিকে নুপুৰৰ শাস্তি কিমান হোৱাটো বিচাৰিছে নুপুৰ বৰাৰ পিতৃয়ে ৰাজীৱ
হয় নিশ্চয়কৈ চাওক যে নুপুৰ বৰাই কিন্তু ঘৰখনৰ ক্ষেত্ৰতো মানে তেওঁৰ যিটো সম্পৰ্ক বা পিতৃ মাতৃৰ সৈতে যিটো সম্পৰ্ক সেই সম্পৰ্ক বৰ বিশেষ ভাল নহয় বুলি এক প্ৰকাৰ জানিব পৰা গৈছে যিহেতুকে তেওঁৰ পিতৃ ইতিমধ্যে কৈছে যে নুপুৰ বৰাৰ যিখিনি কাণ্ড সেই কাণ্ডক লৈ তেওঁ লজ্জিত হৈছে বা নুপুৰ বৰাৰ যিটো শাস্তি তেওঁ হোৱাটো বিচাৰে কিন্তু কথাটো হ'ল মাকৰ সৈতেও তেওঁৰ নুপুৰ বৰাৰ বৰ বিশেষ ভাল সম্পৰ্ক নাছিল বা ভাতৃৰ ভগ্নীৰ সৈতেও তেওঁ বৰ ভাল সম্পৰ্ক নাছিল বুলি ইতিমধ্যে প্ৰাথমিকভাৱে আমি জানিব পাৰিছো আৰু ইতিমধ্যে ভাতৃ কিছু মাহৰ পূৰ্বে ভাতৃ ঢুকাইছে আৰু যোৱা 3 বছৰ পূৰ্বে মাতৃ ঢুকাইছে বুলি ইতিমধ্যে আমি খবৰ লাভ কৰিছো আৰু এনেদৰে যেতিয়া তেওঁৰ মাতৃ বা ভাতৃ ঢুকাই যোৱাৰ পিছত পিতৃকো এক প্ৰকাৰ অৱহেলা কৰিছে নেকি তেনেকুৱা ধৰণৰ প্ৰশ্ন আগলৈ আহিছে আৰু পৰৱৰ্তী সময়ত গম পোৱা যাব যে এই যি সমগ্ৰ বিষয় এই যি দুৰ্নীতিৰ পাহাৰ ঘৰা যি নুপুৰ বৰা এই নুপুৰ বৰাৰ যিটো বিষয় পৰৱৰ্তী সময়ত দেউতাকৰ সৈতে আমি যদি অধিক যোগাযোগ কৰিবলৈ বা অধিক কথা পাতিবলৈ চেষ্টা কৰোঁ তেন্তে জানিবলৈ সক্ষম হ'ম কিন্তু বৰ্তমান সময়ত ক'ব লাগিব যে CM ভিজিলেন্সৰ দলে দেউতাকক ভিতৰত লৈ গৈছে আৰু ভিতৰত লৈ গৈ প্ৰত্যেকটো ৰুম তেওঁলোকে তন্নতন্নকৈ পৰীক্ষা কৰিছে আৰু প্ৰত্যেকটো ৰুমত তেওঁলোকে নথিপত্ৰসমূহ চাইছে আৰু আৰক্ষীৰ দল উপস্থিত হৈছে আৰু আৰক্ষীৰ সৈতে CM ভিজিলেন্সৰ দলে প্ৰত্যেকটো সময়ত ঘৰটোৰ চাৰিওকাষে তেওঁলোকে পৰীক্ষা নিৰীক্ষা অব্যাহত ৰাখিছে হয় সবিশেষ তথ্যৰ বাবে ৰাজীৱ কৰ্মকাৰক ধন্যবাদ জ্ঞাপন কৰিছো যিহেতু ইতিমধ্যে CM ভিজিলেন্সৰ বৃহৎ দল গৈ উপস্থিত হৈছে নুপুৰ বৰাৰ পিতৃৰ বাসগৃহত আৰু নুপুৰ বৰাৰ পিতৃয়ে কেমেৰা সন্মুখত কৈ গৈছে নুপুৰে বিশেষ এটা যত্ন লোৱা নাছিল পিতৃৰ ইতিমধ্যে আমি জানিব পাৰিছো নুপুৰে পিতৃৰ খবৰ লোৱা নাছিল নুপুৰৰ ভাতৃ আছিল ড্ৰাগছ এডিক্টেড সেই কথা ইতিমধ্যে স্বীকাৰ কৰিছে কেমেৰাৰ আগত নুপুৰ বৰাৰ পিতৃয়ে আৰু নুপুৰ বৰাৰ ভাতৃয়ে নুপুৰৰ পিতৃক যথেষ্ট অত্যাচাৰ কৰিছিল বুলি ইতিমধ্যে পিতৃয়ে কৈছে যে পত্নীৰ বিয়োগ হোৱাৰ 3 বছৰ হৈছে 3 বছৰ ধৰি তেখেতক অত্যাচাৰ কৰি অহা হৈছিল তেখেতক মাৰধৰ কৰিছিল নুপুৰৰ পিতৃক মাৰধৰ কৰাৰো ইতিমধ্যে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পিতৃয়ে যে মোক মাৰধৰ কৰিছিল মই যেতিয়া ভাত বনাইছিলো ভাত ৰান্ধিছিলো সেই ৰন্ধা ভাত মোৰ পেলাই দিছিল মুহূৰ্তৰ ভিতৰতে এনেদৰে এতিয়া বহু অভিযোগ উত্থাপন কৰিছে নুপুৰৰ পিতৃয়ে নুপুৰৰ পিতৃৰ মন্তব্য আছে এই মুহূৰ্তত মন্তব্য শুনাই ল'ব বিচাৰিছো টাইম মিটাৰ দৰ্শকক আৰু ক'ৰবাত চলাব আৰু ক'ৰবাত চলিব মই নাজানিম নহয় খেতি হ'লে জানিম মই দেউতাক হয় কি ক'ব গোটেই বিষয়টো সন্দৰ্ভত আপোনাৰ এইবিলাক মই তাৰমানে কথা হ'ল কি এনেকুৱা দুৰ্নীতি মই ছাপোৰ্ট নকৰোঁ গতিকে মই সম্পূৰ্ণভাৱে তাৰ বিৰোধী গতিকে মোৰ ক'বলগীয়া আৰু ইমানে আপোনাৰ হাতত লকাৰ চাবিটো আছিলে গুৱাহাটীত লৈ মোৰ হাতত লকাৰ চাবি নাই গুৱাহাটী কিয় গৈছিলে ট্ৰেইনত গৈছিলে কেতিয়া মানে বৰপেটাত অভিযান চলোৱা আগদিনা আপোনাক CM ভিজিলেন্সে মাতি পঠিয়াইছিলে মোক এই ল'ৰাটো ৰখিবৰ কাৰণে মাতিছিল এই ল'ৰা এটা আছিলে মোৰ নাতি এটা সেই নাতিটো ৰখিবৰ কাৰণে মাতিছিলে আপুনি আপোনাৰতো নিজৰ ঘৰ হয় আপুনি ভাড়া ঘৰত থাকে ভাড়া ঘৰত থকা মানে মই দুজন মানুহ মৃত্যু হৈছে হয় এজনে মোৰ মিছেছ কৰিছে আৰু মোৰ ল'ৰাটোৱে সেইদিনা আজি 3 মাহ হৈছে ঢুকাইছে ড্ৰাগছ এডিক্টেড আছিল থানাই জানে বহুবাৰ মোক অত্যাচাৰ কৰিছে বহুতখিনি কিবা কিবি এইবিলাক আগতো মই মানে ল'ৰাটোৰ এডিকশ্যনৰ ক্ষেত্ৰত মই বহুত ফেচ কৰিছোঁ গতিকে সেইকাৰণে মই ই যেতিয়া আছিলে এতিয়া থাকোঁতে মোক অত্যাচাৰ কৰে ভাত বনালে মোৰ চৰুটো লুটিয়াই দিয়ে সেইকাৰণে আৰু ক'ৰবাত দুৰ্নীতিৰ বিষয়ে মই তেওঁক কোৱাও নাই শিকোৱাও নাই পঢ়িবলৈ দিছোঁ ভাল মানুহ হ'ব দিছোঁ তেওঁ কিয় কৰিছে মই এইটো মই কেতিয়াও নকৰোঁ মই নকৰোঁ সৰু কালত পঢ়া শুনা ভাল আছিলে কথা বতৰা বৰকৈ নুশুনো যি শাস্তি হ'ব সেইটো আপোনালোকে মানে তেওঁক যোনে শাস্তি নিদিয়ক শাস্তি মুঠতে মই কামনা কৰোঁ মই দেউতাক হয় এইবিলাক মই তাৰমানে কথা হ'ল কি এনেকুৱা দুৰ্নীতি মই ছাপোৰ্ট নকৰোঁ গতিকে মই সম্পূৰ্ণভাৱে তাৰ বিৰোধী গতিকে মোৰ ক'বলগীয়া আৰু ইমানে মোৰ হাতত লকাৰ চাবি নাই লকাৰ কেতিয়া মোক এই ল'ৰাটো ৰখিবৰ কাৰণে মাতিছিলে এই ল'ৰা এটা আছিলে মোৰ নাতি এটা সেই নাতিটো ৰখিবৰ কাৰণে মাতিছিলে হয় ভাড়া ঘৰত থকা মানে মই দুজন মানুহ মৃত্যু হৈছে এজনে মোৰ মিছেছ কৰিছে আৰু মোৰ ল'ৰাটোৱে সেইদিনা আজি 3 মাহ হৈছে ঢুকাইছে ড্ৰাগছ এডিক্টেড আছিল থানাই জানে বহুবাৰ মোক অত্যাচাৰ কৰিছে বহুতখিনি কিবা কিবি এইবিলাক আগতো মই এনেধৰণৰ মানে ল'ৰাটোৰ এডিকশ্যনৰ ক্ষেত্ৰত মই বহুত ফেচ কৰিছোঁ গতিকে সেইকাৰণে মই ই যেতিয়া আছিলে তেতিয়া থাকোঁতে মোক অত্যাচাৰ কৰে ভাত বনালে মোৰ চৰুটো লুটিয়াই দিয়ে সেইকাৰণে চাবিটো তেখেতৰ মানে কষ্ট থাকিব নোৱাৰি ইয়াত মই তাতে ভাড়া এটা ৰুম এটা লৈছিলোঁ ৰুম এটা লৈ তাতে আছিলোঁ মই শান্তি ছোৱালীৰ লগত তেনেকুৱা সম্পৰ্ক নাই নাজানো মই হয়
সেইটো মই তেওঁলোকৰ গোটেই বস্তুখিনিৰ ভিতৰত মই সময় নাই লাগে মই দুৰ্নীতিৰ বিষয়ে মই তেওঁক কোৱাও নাই শিকোৱাও নাই পঢ়িবলৈ দিছোঁ ভাল মানুহ হ'ব দিছোঁ তেওঁ কিয় কৰিছে মই এইটো মই কেতিয়াও নকৰোঁ মই নকৰোঁ সৰু কালত পঢ়া শুনা ভাল আছিলে কথা বতৰা বৰকৈ নুশুনো যি শাস্তি হ'ব সেইটো আপোনালোকে মানে তেওঁক যোনে শাস্তি নিদিয়ক শাস্তি মুঠতে মই কামনা কৰোঁ আমি আহিছোঁ এতিয়া চাওঁ কি হয় দুৰ্নীতিৰ বিষয়ে মই তেওঁক কোৱাও নাই শিকোৱাও নাই পঢ়িবলৈ দিছোঁ ভাল মানুহ হ'ব দিছোঁ তেওঁ কিয় কৰিছে মই এইটো মই কেতিয়াও নকৰোঁ মই নকৰোঁ সৰু কালত পঢ়া শুনা ভাল আছিলে কথা বতৰা বৰকৈ নুশুনো যি শাস্তি হ'ব সেইটো আপোনালোকে মানে তেওঁক যোনে শাস্তি নিদিয়ক শাস্তি মুঠতে মই কামনা কৰোঁ দুৰ্নীতিৰ বিষয়ে মই তেওঁক কোৱাও নাই আৰু ক'ৰবাত চলাব নেকি চলিব আৰু ক'ৰবাত চলিব নেকি মই নাজানিম নহয় এখেতে ক'লে জানিম মই দেউতাক হয় কি ক'ব গোটেই বিষয়টো সন্দৰ্ভত আপোনাৰ এইবিলাক মই তাৰমানে কথা হ'ল কি এনেকুৱা দুৰ্নীতি মই ছাপোৰ্ট নকৰোঁ গতিকে মই সম্পূৰ্ণভাৱে তাৰ বিৰোধী গতিকে মোৰ ক'বলগীয়া আৰু ইমানে আপোনাৰ হাতত লকাৰৰ চাবিটো আছিলে গুৱাহাটীত লৈ মোৰ হাতত লকাৰৰ চাবি নাই গুৱাহাটী কিয় গৈছিলে ট্ৰেইনত গৈছিলে কেতিয়া মানে বৰপেটাত অভিযান চলোৱা আগদিনা আপোনাক চিএম ভিজিলেন্সে মাতি পঠিয়াইছিলে মোক এই ল'ৰাটো ৰখিবৰ কাৰণে মাতিছিলোঁ এই ল'ৰা এটা আছিলে মোৰ নাতি এটা সেই নাতিটো ৰখিবৰ কাৰণে এইটো এটা খুব দুখজনক বিষয় আৰু লগতে আমি গোলাঘাটবাসী হিচাপে খুব লজ্জাবোধ কৰিছোঁ তেখেতটো মানে চাৰ্কেল অফিচাৰ হিচাপে আছিলে কিন্তু ইমান এগৰাকী মেৰিটৰিয়াছ অফিচাৰ হৈও তেওঁ একাডেমিক কেৰিয়াৰ যথেষ্টখিনি মানে ভাল বুলি আমি জানিবলৈ পাৰিছোঁ তো ইমান তেখেতে কণ্ট্ৰভাৰ্চিলে গুচি গ'ল ইমান তেখেত আপোনাৰ দুৰ্নীতিলৈ গুচি গ'ল আৰু এই ক্ষেত্ৰত আমাৰ মাননীয় মুখ্যমন্ত্ৰীকো সমান্তৰালভাৱে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে যিটো কয় আমাৰ নো মাৰ্চি ষ্টেণ্ড আমাৰ দুৰ্নীতি কৰা বিষয়াসকলৰ প্ৰতি যিটো তেখেতে ষ্টেণ্ড দিছে সেইটো অশেষ তেখেতলৈ আমি গোলাঘাটবাসী হিচাপে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই ক্ষেত্ৰৰ অফিচাৰ হিচাপত লগালগ তেখেতক মানে ডিছমিছেলৰ যিটো প্ৰচিডিয়াৰ সেইটো প্ৰথমতে কৰিব লাগে কাৰণ কেতিয়াবা এনেকুৱা হয় কোৰ্ট কেছ জিকাৰ পিছত তেওঁলোকে চাকৰিটো ঘূৰাই পায় তো এই ক্ষেত্ৰতো যাতে মাননীয় মুখ্যমন্ত্ৰীয়ে এইটো ক্ষেত্ৰত বল্ড এটা ইনিচিয়েটিভ লয় আৰু ডিছমিছেলৰ প্ৰচিডিঅ'ৰখিনি যাতে যিখিনি কৰিবলগীয়া আছে তেওঁলোকৰ ফালৰ পৰা আমাৰ হিমন্ত বিশ্ব নেতৃত্ব চৰকাৰৰ ফালৰ পৰা এইখিনি যাতে কৰে আৰু নুপুৰ বৰা হওক বা তেওঁ তেনেধৰণৰ আৰু যদি কোনো বিষয়া আছে সেই ক্ষেত্ৰত যাতে চৰকাৰখনে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা ল'বলৈ মই দাবী জনাইছোঁ আজি এতিয়া চাওক আজি ইতিমধ্যে আহি পেলাই চিএম ভিজিলেন্সৰ টীম আহি উপস্থিত হৈছেহি আৰু নুপুৰ বৰাৰ তেখেতৰ পিতৃয়ে তলা খুলি দিছে হয়তো ইয়াতো এতিয়া তেওঁলোকে ইনভেষ্টিগেশ্যন চলাইছে বা ইয়াত আমি